দলগাঁও সমষ্টি টোটেল পঞ্চায়ত হ'ল আপোনাৰ 29 তাৰে আপোনাৰ 2খন বিজেপিয়ে পাইছে, 1খন কংগ্ৰেছে পাইছে আৰু বাকী 26খন ইউডিএফৰ দখলত আহিছে। আজি গোটেই মানে আপোনাৰ সভাপতি, সভানেত্ৰী, উপসভাপতি, উপসভানেত্ৰী আৰু ৱাৰ্ড সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি আমাৰ এখন মানে সম্বৰ্ধনা অনুষ্ঠান খাৰুপেটীয়াৰ মাছমজিয়াত অনুষ্ঠিত হয়। আৰু উক্ত অনুষ্ঠানত আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ডক্টৰ হাফিজ ৰফিকুল ইছলাম, আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়া, যুৱ মৰ্চাৰ মেহেদি আলম সাধাৰণ সম্পাদক তেখেতসকলে আহিছিলে আৰু যথেষ্ট গোটেই পঞ্চায়তৰ আপোনাৰ জিলা সমিতি, ব্লক সমিতি, আঞ্চলিক পৰ্যায়ৰ নেতাসকল আৰু সমূহ নৱনিৰ্বাচিত বিষয়ববীয়াসকল, নৱনিৰ্বাচিত সভাপতি, সমন্বিতে সকলো সদস্য উপস্থিত আছিল। তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। যথেষ্ট ভাল লাগিছে আৰু 26 নিৰ্বাচন যিহেতু আগত আছে, গতিকে তেখেতসকলৰ যিটো উৎসাহ উদ্দীপনা দেখা পাইছোঁ আৰু যেনেকৈ পঞ্চায়ত গোটেইখিনি দখল হৈছে তালাচাবিৰ, গতিকে আগন্তুক 2026 চনৰ নিৰ্বাচনত আপোনাৰ AIUDFৰ কেণ্ডিডেট নিশ্চিতভাৱে ইয়াৰ পৰা বিজয়ী হ'ব, এইটো স্পষ্ট হৈ গৈছে। চাওক, কথাটো হৈছে কি, চৰকাৰে ভূমিহীন মানুহক ভূমি দিব লাগে, এই কথাখিনি যিমান আমাৰ বিধায়ক আছে বা যিসকল আপোনাৰ মাইনৰিটি বিধায়ক আছে বা মাইনৰিটি যিসকল দল সংগঠন আছে, সকলোৱে মিলি একত্ৰিতভাৱে আমি ইয়াৰ কাৰণে যুঁজ দিব লাগে। গতিকে আমি সকলো দল সংগঠনক আহ্বান কৰিছোঁ, সকলো দলৰ মানে আপোনাৰ বিধায়কসকলক আহ্বান কৰিছোঁ, আমাৰ মাইনৰিটি বিধায়কসকলক আমি একত্ৰিত হৈ মানে আমাৰ যিখিনি ভূমিহীন ব্যক্তি তেখেতক ভূমি দিয়াৰ কাৰণে আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ দৰকাৰ আছে। আৰু আপোনালোকে জানি ভাল পাব, দলগাঁও সমষ্টিৰ মই বিধায়ক হোৱাৰ পিছত মই এতিয়ালৈকে বহু ভূমিহীনক মানে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আপুনি যিটো কথা কৈছে, লাইচেন্সৰ কথাটো কৈছে, এইটো অসমীয়া জাতি ইমান মানে আপোনাৰ হোৱা নাই, মানে হতাগ্ৰস্ত হোৱা নাই, ইমান আপোনাৰ মানে কি শক্তিহীন হোৱা নাই যে বন্দুকৰ লাইচেন্স দিব লগা হৈছে, ক'তোতো যুদ্ধ বিগ্ৰহ হোৱা নাই। অসমত আমি একেলগে আজান আপোনাৰ শংকৰ আজানৰ দেশত আমি সকলোৱে একেলগে বসবাস কৰি আছোঁ। এই দেশত আপোনাৰ মানে বিজেপিয়ে, সাম্প্ৰদায়িক বিজেপিয়ে এটা মানে আপোনাৰ গণ্ডগোল সৃষ্টি কৰাৰ কাৰণে, এটা সাম্প্ৰদায়িক দাংগা সৃষ্টি কৰাৰ কাৰণে মানে অসমীয়া জাতিৰ হাতত বন্দুক উঠাই দিব খুজিছে, এটা জাতিক শেষ কৰিবৰ কাৰণে। এইটো এটা শুভ লক্ষণ নহয়। এটা দেশৰ আপোনাৰ সাংবিধানিক মানে শপত লোৱাৰ পিছত, সংবিধানৰ শপত লোৱাৰ পিছত এনেকৈ একটা বায়াছ ছিষ্টেমত মানে চৰকাৰ চলোৱাটো পৃথিৱীৰ ক'তো নজৰ নাই, নজিৰ নাই, যিটো নেকি হিমন্ত বিশ্ব চৰকাৰে এটা ইতিহাস গঢ়িব গৈ আছে। গতিকে এটা ধিক্কাৰ জনাইছোঁ। গতিকে অসমীয়া জাতিৰ লগত আমি সদায় আছোঁ। আমি এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ, মুছলমানসকলো এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আপোনালোকে অস্ত্ৰ কাক দি আছে, কাক মাৰিবৰ কাৰণে দি আছে? আমি ভাই এজনে আন এজন ভাইক মাৰিবৰ কাৰণে আপোনালোকে অস্ত্ৰ তুলি দি আছে নেকি? গতিকে অসমীয়া জাতিৰ সকলো জনা শুনা ব্যক্তিসকলে, আপোনাৰ বুদ্ধিজীৱীসকলে এইটো ঘৃণা কৰিছে, আমিও ঘৃণা কৰিছোঁ। ধিক্কাৰ 26 মই এটা কথাই কওঁ যে আমাৰ UDFটো লিমিটেড চিটত আমি ইলেকশ্যন কণ্টেষ্ট কৰিব। আমাৰ দলে সিদ্ধান্ত লৈছে যে আপোনাৰ 30ৰ পৰা 35খন চিটত আমাৰ কেণ্ডিডেট দিয়া হ'ব। তাৰ ভিতৰত আমি আশাবাদী 20+ চিট আমাৰ তালাচাবি UDF দলে দখল কৰিব। আৰু আপুনি জানে যে দলগাঁও সমষ্টিত মাত্ৰ 3খন জিলা পৰিষদ আৰু কেইখনমান আঞ্চলিক পঞ্চায়ত দখল কৰাৰ পিছত কংগ্ৰেছৰ যিটো ধম্বালি আৰু যিটো নেকি অহংকাৰ হৈছিলে, এই অহংকাৰ দৰ্পচন্ন হৈ গ'ল নহয়। গোটেই পঞ্চায়তটো দখল হ'ল তালাচাবিৰ। গতিকে AP মেম্বাৰ যিখিনি জিকিছে গোটেইখিনি মোৰ লগত যোগাযোগত আছে, কম দিনৰ ভিতৰত যোগদান কৰিব। চাই থাকক আপোনালোকে। কোনে এই কেইদিনমান আগতে MP নিৰ্বাচনতো আপোনাক কৈছিলে ৰাহুল গান্ধী মুখ্যমন্ত্ৰী হ'ব পাৰোঁ কৈছে নেকি? আমি এইটো আমাৰ আছে 26ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, আমাৰ আশীৰ্বাদ আছে। কিন্তু আপোনাৰ মিয়া অঞ্চলত কেম্পিং কৰিলে 26ত আপোনাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তেখেতে অসমীয়া অঞ্চলত যাওক, আপোনাৰ আদিবাসী অঞ্চলত যাওক, আপোনাৰ ST অঞ্চলত যাওক, আপোনাৰ পাহাৰ বৈয়াম, আপোনাৰ বৰাক ব্ৰহ্মপুত্ৰ সেইবিলাক যাব লাগে। তেখেতে মাত্ৰ মিয়া লেণ্ডত ঘূৰি কিনে, মিয়া অঞ্চলত ঘূৰি কিনে আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী হ'ব লগা হ'লে মিনিমাম 65 চিট দখল কৰিব লাগিব। আপোনালোকে কংগ্ৰেছে একমাত্ৰ মিয়া অঞ্চলতে আপোনাৰ খোপনি পুতিবৰ কাৰণে চেষ্টা কৰি আছে। মিয়াৰ গোটেই চিটকেইটা দিলেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো আমি বিচাৰিছোঁ, কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপোনালোকে আপাৰ আছামত যাওক, য'ত নেকি মেজৰিটি মানুহ বসবাস কৰে, তাতে গৈ কিনে আপোনালোকে ভোট বিচাৰক। মাইনৰিটি অঞ্চলত ভোট বিচাৰিব নালাগে। মাইনৰিটি অঞ্চলত আপোনালোকে ভোট বিচাৰাৰ অধিকাৰো নাই। য'ত নেকি আপোনালোকে যেতিয়া পাৱাৰত আছিলে, আপোনাৰ 15 বছৰ শাওনত আছে, তেখেতৰ দেউতা গৌৰৱ গগৈৰ দেউতা পিতৃ যেতিয়া পাৱাৰত আছিলে, সেই সময়ত মুছলমান মানুহৰ 100টা মাটি আপোনাৰ মেডিপাট্টা কৰি নিদিলে, ডিটেনশ্যন কেম্পৰ ব্যৱস্থা কৰিলে, ডিপুটৰ সমস্যা সমাধান নকৰিলে, NRCৰ সমস্যা সমাধান নকৰিলে। মুছলমানৰ ওচৰত গৌৰৱ গগৈ ভোট খোজাৰ অধিকাৰ নাই, নৈতিক দায়িত্ব নাই, নৈতিক অধিকাৰ নাই।
চাওক কংগ্ৰেছে এটা মানে কি সদায় কংগ্ৰেছে ব্লেকমেইলিং পলিটিক্স কৰে তেখেতসকলে ব্লেকমেইলিং কৰি মুছলমানৰ ভোটটো লৈছিলে উচ্ছেদৰ সময় নহয় মুছলমানৰ যিকোনো বিপদৰ সময়ত কংগ্ৰেছ কোনোদিন আগুৱাই নাহে আগুৱাই আহি একমাত্ৰ এটাই দল সেইটো হ'ল তালাচাবিৰ দল মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত থকা দলৰ নেতাসকলে বিধায়কসকলে প্ৰতিনিধিসকলে আগুৱাই আহে গতিকে এই দল থকালৈকে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ আমি কৰিব নিদিওঁ আমি সদায় এইটোৰ কাৰণে মুছলমানৰ মানে ন্যায়ৰ কাৰণে মুছলমানৰ ইনচাফৰ কাৰণে আমি সদায় ফাইট কৰি যাম